ৰাইজ সুপ্ৰভাত ভালনে খবৰ আপোনালোকৰ সুপ্ৰভাত মানে এতিয়া 10টাই বাজিল 10:25 হ'ল মই এতিয়া ভাত খাব দিছোঁ ভাত মানে আজি মোৰ ভাতত কি আছে চাওকচোন পন্তা ভাত লৈছোঁ বহুত খাবার ইচ্ছা যায় আছিল পন্তা ভাত দালি বটা পটল ভাজা আলু খানা আৰু এখনি হ'ল হেৰি শেৱালি ফুলৰ পাত দালি বটাখিনি দি মিক্স কৰি ভাজিছোঁ কিমান ভাল নহ'ল যি নহওক তাৰপৰা আৰু এখানি কি জানে না আলু কেঁচা কেঁচা মাখা নাই মানে খানা নাই আলু লৈছোঁ তাৰপিছত পিঁয়াজ আৰু শুকান জলকীয়া পুৰা ভাজি লৈছোঁ ভাজি লৈ সেইখিনি ভাজা পিঁয়াজ আৰু শুকান জলকীয়াখিনি দি আলুখিনি খানছোঁ আৰু সেনেকৈ খালি ধুনীয়া লাগে মানে ভাল লাগে আৰু মোৰ জিভাৰ পানী পৰি আছে ঢোক মাৰি আছে খাবাক গেলি তো আপোনালোকৰ খাব লাগছে না কাইখান চাওকচোন কিমান ধুনীয়া লগা আছে না ভাল লাগে কেতিয়াবা এনেকৈ সময়ে নাপাওঁ মানে ৰেডি কৰি ভালকৈ একদম সজে ভিডিঅ' কৰি তাৰপিছত খাম এই যেনেকৈ তেনেকৈ খাওঁ আৰু আজি আৰু অলপমান ভিডিঅ' কৰিম বুলিয়ে থালাখন ধুনীয়াকৈ সজাই লৈছোঁ আৰু এতিয়া খাওঁ আৰু হয়নে মজা ভাতখিনি অলপমান টেঙা টেঙা লাগব লাগে পন্তা ভাতখিনি মানে কোনে মাতে আৰু মাৰি থাকা পন্তা ভাত খাই আজি তাৰমানে দিনটো চুপনি ৰাখিব লাগিব কি বাবা মই এনেকৈ কেঁচা দালি বটি খাওঁ না ভাল লাগে আমাৰ অসমীয়া মানুহ এনেকৈ পান দিয়া ভাতৰ লগত কেঁচা দালি বটা নাখালি নহয় হয় না কিন্তু আমাৰ শহু শাহুৰে কয় কি সেইকাৰণেতো তোমাৰ গেষ্ট্ৰিক হয় কেঁচা দালি বটা বোলে খাব নালাগে গেষ্ট্ৰিক হয় সিহঁতে আৰু এনেকৈ নাখায় কিবা বটা কেঁচা বটা বস্তু নাখায় সিহঁতে চব পকৰা বনাই খায় যিহেতু সিহঁত বাঙালী সেইকাৰণে মই আৰু অসমীয়া মানুহ অসমীয়াৰ তেজ আছে সেইকাৰণে মোৰ অসমীয়া খাদ্য গ'লে বেছি ভাল লাগে মজা লাগছে যাওক মজা খাব লাগছে না খাব লাগছে না নাখাবচোন কি হয় পৰি যাবি চলি খাবা শান্তি নেদা আজি বাপেকে হাজবেণ্ডকো পন্তা ভাত খুৱাই ডিউটিত খাই দিছোঁ আমাৰ ইমান কেতিয়া ভাত আছে মই অকলে খালেও বহুতকেইটা আৰু এটামান ৰৈ যায় বেকাৰ ফেলাই দিয়াত কয় না খাৱাই ভাল তো সেইকাৰণে খাইছোঁ তো হ'ব দিয়ক যে বাই বাই আপোনালোকে